নমস্কাৰ। আজি 2023 বৰ্ষৰ প্ৰথমটো দিন 1 জানুৱাৰী 2023। আজি প্ৰথম দিনটোতে মই এটি নিজৰ কবিতা পাঠ কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। কবিতাটিৰ শিৰোনাম হ'ল জানুৱাৰীৰ গধূলি। হাৱাইন গীটাৰৰ কোমল জংকাৰত নৰা জঞ্চৰ গীত এটি বাজিছে। হৃদয়ৰ গীটাৰখনত ক'ৰবাত এটা শব্দ হৈছে। কম্পন এটাৰ সৃষ্টি হৈছে মোৰ সমগ্ৰ চেতনাত। বাহিৰত কিনকিনকৈ এজাক বৰষুণ পৰিছে। চেঁচা বতাহ ছাতিয়ে মেৰিয়াই ধৰিছে বৰষুণৰ ৰূপালী তাৰবোৰক। কঁপি উঠিছে তাৰবোৰ, গধুৰ হৈ উঠিছে জানুৱাৰীৰ চেঁচা গধূলিটো। বেলকনিখনতে বহি তোমাৰ কথা ভাবিছোঁ। দূৰ দেশৰ সাগৰ তীৰত বহি তুমিও শীতৰ বতাহৰ সৈতে আহ যাহ কৰিছা। হেৰা মোৰ মৰমৰ বন্ধু, বতাহৰ কম্পনত তুমি যি সুৰ শুনিছা, যিয়ে তোমাৰ হৃদয়খনক বিষণ্ণ কৰি তোলা বুলি ভাবিছা, এয়া ভালপোৱাৰ যন্ত্ৰণা। গীটাৰৰ কোমল জংকাৰৰ দৰে ই তোমাৰ হৃদয়ৰ তাৰত টুকুৰিয়াই থাকে। বৰষুণৰ ৰূপোৱালী সূতা হৈ সমগ্ৰ ভাৱনাত বিলীন হৈ ঢৌ খেলি খেলি উৰে। ইয়াতকৈ গধুৰ যন্ত্ৰণা সহি মই বাট চাম তোমালৈ, হয়তো শীতৰ ঋতুৰ শেষ দিনটোলৈ। মই জানো তোমাৰ আগমনত বিষাদৰ বৰফবোৰ গলি উঠিব। চিডাৰ গছৰ আকাশমুখী পোখাবোৰত কোমল পাতে কুহি মেলিব। তোমাৰ মৰমৰ উষ্ণতাই এখন বাগিচা সাজিব। মই তোমাৰ বুকুত ফুল হৈ ফুলিম, বতাহ হৈ বলিম, হাঁহি হৈ খিলখিলাম। কিন কিন বৰষুণ হৈ ভিজাই দিম তোমাৰ শৰীৰ। চকুত স্বপ্নাবেশ সানি স্বপ্নীল তন্দ্ৰা হৈ নিচাগ্ৰস্ত কৰি তুলিম। আহ, জানুৱাৰীৰ চেঁচা বতাহ আৰু স্পন্দিত বৰষুণজাকে গধূলিটোক মেৰিয়াই ধৰিছে। তুমিও আহিবা, বসন্তৰ ৰৌদ্ৰোজ্জ্বল ৰাতিপুৱা জাতিস্কাৰ হৈ ফুলিবা আৰু তোমাৰ বুকুৰুমেৰে মোৰ ভাৱনাবোৰক উমাল কৰি এটা নতুন কবিতাৰ গৰ্ভধাৰণ কৰাবা মোক। ধন্যবাদ।